নমস্কাৰ আমাৰ সামাৰ সেল ৰিডাকশন সেলটো অনলাইন অফলাইন দুটা মাধ্যমতে চলিও আছে তাৰ মাজতেও কিন্তু দোকানত প্ৰত্যেক দিন নতুন ষ্টক আহি আছে এইখিনি কাপোৰ ইমান ধুনীয়া আহিছে মই ভাবিলো এতিয়া আপোনালোকক দেখাই দিও আৰু নতুন ষ্টকতে অফাৰ প্ৰাইজো দিম প্ৰথমতেতো আপোনালোকক ষ্টক দেখাইলো ইয়াতে প্ৰায় নিয়াৰলি 80 প্লাস ষ্টক আছে পিসেস আছে মই গোটেই কেইটা কালাৰটো আপোনালোকক মেলি দেখাব নোৱাৰিম প্ৰথমতে মই অলপ কালাৰ দেখাই দিম তাৰ পিছত মোৰ ভাল লগা 5 জোৰ বা 10 জোৰ কাপোৰ আপোনালোকক মেলি দেখাম পেটাৰ্নটো দেখাই দিম আপোনালোকক দামো জনাই দিম তাৰ পিছত আপোনালোকে বুকিং কৰিব কালাৰ চাই লওক ফুল হেভি সেট হ'ব ইয়াতে মেখেলা হেভি হ'ব ব্লাউজ পিছত বুটা আছে চাদৰো হেভি হ'ব মই তলত এজোৰ মেলি থৈছো চাবই পাৰি আছে তলৰ ৰং আৰু এই ৰংটো একে কিন্তু এই হুটাৰ ৰং কিটা বেলেগ বেলেগ থাকিব এইযোৰ হৈছে গ্ৰেট গ্ৰীন কালাৰ ৱাৰ্ক কৰা এই ৰংটো ইমান ধুনীয়া এই জোৰাটো মই মেলি দেখাম আপোনালোকক এই কালাৰটো চাওক ডাৰ্ক ওয়াইন কালাৰ মেলি দেখাম মই 10 জোৰ কাপোৰ মেলি দেখাম ইয়াৰ ওপৰে আপোনালোকে এইখিনি স্ক্ৰিনশ্বটছ লৈ লওক বহুত ষ্টক আছে আপোনালোকে হোলসেলতো ল'ব পাৰিব বাল্কত ল'ব লাগিব মিনিমাম 12 পিসেছ হোলসেল অৰ্ডাৰ হ'ব আৰু এইখিনি একদম নতুন ষ্টকৰ হয় আপোনালোকে বহুত ধুনীয়া পাব আৰু পাৰ্টি ওয়্যাৰ নুনি কটন হয় এইবিলাক মই কালাৰ জাস্ট দেখাই গৈ আছো তাৰ পিছত আপোনালোকক মই মেলি দেখাম আগতে আপোনালোকক দেখাই দিও কি কালাৰ অপশনস अवेलेबल আছে কি কিমান ভ্যাৰাইটিজ আছে প্ৰত্যেকটা সেটতে নিয়াৰলি 80 প্লাস তো আছে আৰু প্ৰডাকশন ইয়াৰ হৈয়ে আছে যেনেকুৱা কালাৰ মেচিং কব আপোনালোকে হৈ যাব ইয়াতে মই যিখিনি দেখাম এইখিনি যদি ষ্টক শেষ হৈ যায় এইখিনিও ৰিষ্টক হৈ যাব সেম টু সেম ৰেডি হৈ যাব একদম পাৰ্টি ওয়্যাৰ হয় যিকোনো মানুহকে কইনাকো আপোনালোকে গিফট হিচাপে দিব পাৰে কালাৰ বিলাক চাওক অলপ এজেড লেডিজে যদি পিন্ধিব বিচাৰে এনেকুৱা পেস্টেল শেডছবোৰ কিন্তু খুবেই ভাল হ'ব এই কাপোৰযোৰ চাওক ষ্টকটো আহিছে মই দুই হৈ গ'ল 3-4 দিন মই এইকেইদিন যিহেতু সেলৰ কাপোৰে দেখাই আছিলো এই কালাৰটো চাওক কি ধুনীয়া কালাৰ মই ওপৰে ওপৰে দেখাই আছো ফটো তুলি ৰাখো কাৰণ 80 পিস কাপোৰ এটা ভিডিঅতে মেলি দেখুৱা সম্ভৱ নহব এই কালাৰটো খুব ধুনীয়া এই কালাৰটো মই মেলি দেখাই দিম এই জোৰাটো চাওক হালধিয়াতে ইমান ধুনীয়া পেস্টেল শেডছ কৰে এই জোৰাটো মই মেলি দেখাই দিম এইযোৰ আছে পিংকত গ্ৰীন এইযোৰ খুব ধুনীয়া এটা কালাৰ কিছুমান কালাৰ ইমানে আনকমন ইউনিক যে কালাৰৰ নাম সুধিলে মই ক'ব নোৱাৰিম ষ্টক আৰু আছে হোৱাইটতো আহিছে কিন্তু এইযোৰ হোৱাইটত এটা পেস্টেল শেডৰ হুটা আৰু প্ৰত্যেকটা কাপোৰ হুটা ফুল হুটা ৱাৰ্ক কৰা আছে এই কাৰণে আপোনালোকে আৰু বেছি ভাল পাব ফুল সেট এটা কাপোৰতো গুণাৰ ৱাৰ্ক নাই গোটেই কেইযোৰ কাপোৰতে হুটাৰ ৱাৰ্কে কৰা হৈছে সেইকাৰণে আপোনালোকে পিন্ধিবলৈও খুব ভাল পাব এই কালাৰটো চাওক এইযোৰো মেলি দেখাম এইযোৰাটো মেলি দেখাম এইযোৰ গ্ৰীন এইযোৰটো মই বহুত আগতে এবাৰ দেখাইছিলো মেলি দেখাম হোৱাইটত এই পিংক কালাৰ জোৰাটো মই মেলি দেখাম আপোনালোকক য়েল্লো যদিও মই এযোৰ মেলি থৈছো এই জোৰাটো মোৰ মেলি দেখাবলৈ মন গৈ আছে কালাৰ মেচিংটোৰ কাৰণে থৈ আছো সাইডত কালাৰ্স বিলাকৰ আপোনালোকে ফটো লৈ লওক টিক কৰি দিব মাৰ্ক কৰি দিব আমি ফটো পঠাই দিম ষ্টক বহুত থাকিলেও জানে নতুন ষ্টক কিমান সোনকালে সোল্ড আউট হৈ যায় কাৰণ সবে নতুন কিবা না কিবা বিচাৰিয়ে থাকে আৰু ঢেৰ আছে কালাৰ অপশনস এইটো এটা ৰং দেখাম হোৱাইটত হোৱাইট ৱাৰ্ক কৰা কিমান দেখাম আৰু পিসেছ अवेलेबल আছে আপোনালোকে স্ক্ৰিনশ্বটছ লৈ আমাৰ ওপৰত দিয়া নম্বৰত হোৱাটসএপ কৰি বুকিং কৰিব হোলসেলৰ কাৰণে দোকানত ভিজিট কৰিব এতিয়া মই এজোৰ এজোৰকে আপোনালোকক মেলি দেখাও প্ৰথম জোৰাটো য়েল্লো কালাৰত লাইট ব্লু একুৱা ব্লু বা আইচ ব্লু কালাৰৰ হুটাৰ ৱাৰ্ক কৰা মাজতে মেখেলাখনতে ওপৰত ব্ৰকেটটো থাকিবই হাফ ফুল ৱাৰ্ক কৰা থাকিব হাফ নহয় তাৰ ওপৰত 3 লাইন সৰু সৰু বুটা দিয়া আছে ধুনীয়া আছে ইয়াৰ ব্লাউজ পিসো চাওক এখন থাকিব আপোনাৰ ব্লাউজ পিস স্লিভছত বহলকে পাৰি তাৰ লগতে 3 লাইন বুটা থাকিব ব্ৰাইট এটা য়েল্লো কালাৰ এই য়েল্লো কালাৰটো খুব ধুনীয়া আৰু সম্পূৰ্ণ হুটাৰে ৱাৰ্ক কৰা হৈছে এই কাৰণে কাপোৰযোৰ পিন্ধি আপোনালোকে বহুত ভাল পাব দাম মই জনাই দিম আপোনালোকে গোটেই ভিডিঅটো চাওক প্ৰাইস পাই যাব আৰু চাদৰখনো ইমান হেভিকে গোটেই গাত মাল্টি বুটা ৱাৰ্ক কৰা কাপোৰৰ কোৱালিটিও বহুত ধুনীয়া বুকিং কৰক আৰু ফাৰ্স্ট বুকিং কৰিব চাইছে 80-90 পিসেছ ষ্টক থাকিলেও কালাৰ কিন্তু সব বেলেগ বেলেগ আছে এই জোৰাটো চাওক আচল কিমান হেভি ফুল হেভি ৱাৰ্ক কৰা আঁচল ভিতৰত সৰু সৰু বুটা দিয়া আৰু এখন থাকিব আপোনাৰ মেখেলা অপশনস দি বুকিং কৰিব মেখেলাও গোটেইটো মেলি দেখাব লাগিব কাৰণ বহুত ওপৰলৈকে কাম আছে মেখেলাখনতো যিকোনো পাৰ্টিত আপোনালোকে পিন্ধিব পাৰে চাওক গৰম সামাৰত কি হয় আমি ৰেগুলাৰ ওয়্যাৰৰ বহুত আইটেম পাই যাও ভ্যাৰাইটিজ পাই যাও কিন্তু পাৰ্টি ওয়্যাৰৰ কাৰণে বহুত অপশনস কম থাকে তো এই সেটটো কিন্তু আপোনালোকে যিকোনো পাৰ্টিতে পিন্ধিব পাৰিব কিমান ধুনীয়া হৈছে ৱাৰ্কটো মেখেলাত ওপৰত 3 লাইন বুটা আছে লগতে কিন্তু ব্লাউজ পিছতো বুটা থাকিব চাদৰৰ
নিচিনা এনেকে আৰু কালাৰ মেচিং প্ৰত্যেককেইটা কাপোৰৰ কালাৰ মেচিং বহুত ধুনীয়া আপোনালোকে যোনে যোনে দোকানত আহিব এইকেইদিন এইকেইযোৰ পিছেছ এবাৰ চাই যাব বহুত বেছি ধুনীয়া হৈছে ধুনীয়াকৈ স্ক্ৰীনশ্বটছ লৈ একদম সোনকালে বুকিং কৰি লওক নেক্সট কালাৰ গৰমৰ এটা একুৱা ব্লু কালাৰ দেখাই দিওঁ ছামাৰত পিন্ধিবৰ কাৰণে দিছ সম্পূৰ্ণ সূতাৰ কাম প্ৰত্যেককেইটা ছেটতে সূতাৰ কাম কৰা আছে আপোনালোকে আমাক যদি বাল্ক অৰ্ডাৰ দিয়ে 100 পিচ 200 পিচ যিমান পিছেছ অৰ্ডাৰ দিব বিচাৰে দিব পাৰে দিজ অল আৰ ফ্ৰম আৱাৰ ওন প্ৰডাকশ্যন হাউচ ত' প্ৰাইজ আপোনালোকে বহুত ভাল পাব যিকোনো মাৰ্কেটত যিকোনো দোকানৰ লগত আপোনালোকে প্ৰাইচ কম্পেয়াৰ কৰি চাব পাৰে যি ৰেটত আমি দিম আপোনালোকে বহুত ভাল প্ৰাইজত পাব আৰু যিহেতু এইখিনি কনচেপ্ট একদম নতুন ওলাইছে মাৰ্কেটতো কিন্তু এভেইলেবল ইমান হোৱা নাই বহুত কম আমিয়ে কিছুমান দোকানত হোলচেলত পঠাইছোঁ এখন আহিব মেখেলাৰ ওপৰত ৱাৰ্ক আছে এখন থাকিব ব্লাউজ পিচ এইযোৰত ব্লাউজ পিচত এটা লাইনতে বুটা আছে আৰু এখন থাকিব আপোনাৰ চাদৰখন জলদি আৰু 2-3টা কালাৰ দেখাই দিওঁ নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব মনটো গৈ আছে গোটেই কেইযোৰ কাপোৰে মেলি দেখাবলৈ কিন্তু এটা ভিডিঅ'তে সম্ভৱ নহ'ব মই যিকেইযোৰ মেলি দেখালোঁ এইকেইযোৰ বাদে যিকেইযোৰ ধৰি দিছোঁ কালাৰ অপশ্যনছ যদি আপোনালোকৰ পচন্দ হয় স্ক্ৰীনশ্বটছ লৈ হোৱাটছএপ কৰি দিব আমি ফটো পঠাই দিম দিছ উইল বি দ্য ব্লাউজ পিচ 3 লাইন বুটা আছে আৰু পাৰিও আছে কি ধুনীয়া কালাৰ আনকমন কিন্তু কালাৰ পাৰ্টি ৱেৰ কটন এটা নুনি কটনৰ হেভি ছেট এনেকুৱা হেভি ছেট আগতে মই যদিও দিছিলোঁ তেতিয়া প্ৰডাকশ্যন বহুত কম হৈ আছিলে নতুন হৈ আছিলে কাৰণে ষ্টক আমাৰ ইমান ষ্টক নাছিলে আজি বহুত ষ্টক আছে আপোনালোকে যিমান পিছেছ প্ৰয়োজন হয় ল'ব পাৰে আৰু এইখন আহিব মেখেলাটো ফুল ৱাৰ্ক ওপৰত সৰু সৰু বুটা দিয়া আৰু এইখন থাকিব আপোনাৰ ব্লাউজ পিচ স্লিভছতো বুটা আছে চাদৰৰ লগত মেখেলা চাদৰত যেনেকুৱা বুটা আছে হালধীয়াতে মই এযোৰ অলৰেডি দেখালোঁ হালধীয়াতে আৰু এযোৰ দেখাম এইযোৰ দেখাই আছোঁ 3যোৰ দেখাম কাৰণ এই ৰংটো মোৰ বহুত পচন্দ হৈছে আপোনালোকৰ কোনটো ৰং বেছি ভাল লাগিছে আমাক কমেণ্টছ কৰি জনাব চেম পিচ কিন্তু নাই ৰিষ্টক হ'ব একজেক্ট চেম টু চেম নহ'লে যিহেতু এইবিলাক হেণ্ডৱাৰ্ক হয় হাতৰ কাম হয় কেতিয়াবা কিন্তু কালাৰ অলপ লাইট ডাৰ্ক হ'ব পাৰে কালাৰ কম্বিনেশ্যনটো ইমানেই ধুনীয়া হৈছে ব্লাউজ পিচ আছে এইখন থাকিব ব্লাউজ পিচ স্লিভছত পাৰি আপোনালোকৰ কেনেকুৱা লাগিছে জনাব গৰমত পিন্ধিবলৈ আৰামদায়ক হ'ব ৱাশ্বেবল হয় ব্ৰিথেবল ফেব্ৰিক হয় ছামাৰৰ কাৰণে পাৰফেক্ট একটা জোৰা বুলি মই আপোনালোকক ক'ম এইকেইটা চাইড পাৰি কোৱালিটি একদম A+ কোৱালিটিৰ নুনি কটন হয় এই কাপোৰ কেইযোৰ পিছে প্ৰাইচটোতো জনোৱা নহ'ল আপোনালোকে এই কেইযোৰ কাপোৰ আমাৰ ইয়াতে ৩,২০০ টকাতে ল'ব পাৰিব এযোৰ হোৱাইট দেখাই দিওঁ যদি কোনোবা এজেড লেডিছে অলপ হেভি কাপোৰ এযোৰ পিন্ধিব বিচাৰে গো ফৰ দিছ ওৱান অকল এজেড লেডিছে নহয় আপোনালোকেও বহুতে কেতিয়াবা বিচাৰে কোনোবা পাৰ্টিৰ থিম থাকে যে হোৱাইটে পিন্ধি যাব লাগে তেনেকুৱা অনুষ্ঠানত কাৰণে আপোনালোকে এই যোৰাটো ল'ব পাৰে সাইড বৰ্ডাৰ ব্লাউজ পিচ ব্লাউজ হেভি মেখেলা হেভি চাদৰো হেভি বহুত হেভি এটা যোৰা নুনি কটনৰ দাম আহিব 3200 ৩,২০০ টকা আৰু বেছি নেদেখাও 2-3টা যোৰা আৰু দেখাম এই যোৰাটো খুবেই ধুনীয়া কফি কালাৰ চকলেট কালাৰত ডাৰ্ক মাৰুন কালাৰ সূতাৰ ৱাৰ্ক কৰা ভিতৰৰ ফুলকেইটাও খুব ধুনীয়া সৰু সৰুকে কৰি দিয়া হৈছে মিনা মাল্টি কালাৰ সূতাৰে ৱাৰ্ক কৰা এইখন থাকিব ব্লাউজ পিচ স্লিভছত কিন্তু বুটা আছে এইখন আহিব গোটেই মেখেলাখন যোনযোৰ পচন্দ পিন্ধিলে কাপোৰ কেইযোৰ অলপ ডাইটছৰ ফিনিচিং আহিব নেক্সট কালাৰটো যদি ৰাতিৰ পাৰ্টিত পিন্ধিবৰ কাৰণে কমফৰ্টেবল কিবা বিচাৰি আছে গো ফৰ দিছ ওৱান একেবাৰে এই যোৰাটো লৈ লওক খুবেই ধুনীয়া ডাৰ্ক পাৰ্পলিছ কালাৰ ৱাইনিছ পাৰ্পল কালাৰ যে হয় বেগুনীয়া আৰু কলাটো মিলাই দিয়ে তেনেকুৱা ৰঙতে মচুৰ কালাৰ সূতাৰ ৱাৰ্ক কৰা ভিতৰত মাল্টি কালাৰ বুটা আছে আৰু এইখন থাকিব মেখেলা লগতে ব্লাউজ পিচ আৰু সাইড পাৰি মই নাজানো কিমান ভালকে আপোনালোকক দেখাব পাৰিছো নতুন আহিছেতো মোৰো দেখুৱায়ো বহুত ভাল লাগি আছে নতুন ষ্টক এনেকুৱা প্ৰত্যেক দিন আহি আছে আপোনালোকে যোনে যোনে অক্টোবৰ নৱেম্বৰ আৰু ডিচেম্বৰৰ বিয়াৰ বজাৰ মান ধৰাৰ বজাৰ কৰিম বুলি ভাবি আছে এতিয়া কিন্তু দোকানত আহিলে বহুত বেছি ভিৰো নাথাকে যিকোনো সময়ত আহিব পাৰে আৰু নতুন ষ্টক আৰামছে চাই আপোনালোকে ল'ব পাৰিব সো বিয়াৰ বজাৰৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰৰ বিয়াৰ বজাৰ কিন্তু অলৰেডি আৰম্ভ হৈ গৈছে আপোনালোকেও আহি চাব পাৰে আৰু এইখন থাকিব এটা লেভেণ্ডাৰিছ পিংক কালাৰ সূতাৰ ৱাৰ্কটো চাওক গোটেইটো পিংকত কৰা হৈছে সূতাৰ মান খুবেই ভাল কাপোৰ কেইযোৰ চাইয়ে আপোনালোকে হয়তো ধৰিব পাৰিব এইখন থাকিব আপোনাৰ ব্লাউজ পিচ স্লিভছত পাৰি এইখন আহিব চাদৰখন আৰু দুটা যোৰা দেখাম এযোৰ হৈছে পিংক আৰু হোৱাইট বেছতে পিংক সূতাৰ ৱাৰ্ক কৰা গাত সৰু সৰু মাল্টি কালাৰ বুটা আঁচল একদম হেভিকে ইমান হেভি ৱাৰ্ক হ'লেও ভাৰী কিন্তু নহ'ব যিহেতু সূতাৰ কোৱালিটি ভাল একেবাৰে লাইট ৱেট সূতাৰ ইউজ কৰা হৈছে ইয়াতে যাতে কাপোৰযোৰ বহুত বেছি হেভি হৈ নাযায় ৱেটত
এইখন থাকিব মেখেলা, যিকোনো পাৰ্টিত পিন্ধিব পৰাকে আপোনালোকে ল'ব পাৰে। ব্লাউজত কিন্তু এনেকৈ বুটা বুটা দিয়া আছে, পাৰীটো বহলকে দিয়া আছে। 3200 ৰেডি টু ৱেৰ কৰালে 3500 হ'ব। তাতে মেখেলা, চাদৰ, চাইড পাৰী, দহি গোটেইটো কৰা থাকিব। ব্লাউজটো জাষ্ট আপোনালোকে বনাব আৰু পিন্ধিব। 300 টকা এক্সট্ৰা পে'মেণ্ট কৰিব লাগিব। দিছ ইজ ওৱান মোৰ য়েল্ল' এণ্ড দিছ ইজ দ্য লাষ্ট ওৱান আজিৰ ভিডিঅ'ৰ। ফিৰোজী কালাৰ সূতাৰ ৱাৰ্ক কৰা, ওপৰত মাল্টি কালাৰ বুটাটো আছে। এইখন ব্লাউজ পিচ, স্লিভছত পাৰি। কিমান ধুনীয়া লাগিছে কাপোৰযোৰ। সোনকালে বুকিং কৰি লওক। এইখিনি মই প্ৰায় 10-15 যোৰ মেলি দেখাইছোঁ। এইখিনি বাদেও আৰু বহুত ষ্টক আছে। দেখিলে আপোনালোকে যদি নিজৰ দোকানৰ কাৰণেও ল'ব বিচাৰে এবাৰ কণ্টেক্ট কৰক। ছিংগল পিচ ল'লে প্ৰাইজ আহিব 3200 উইদাউট ষ্টিচ, আৰু যদি মাল্টিপল পিচেছ লয় তেতিয়াহ'লে আমি হোৱাটছএপত প্ৰাইচটো জনাই দিম। ধন্যবাদ। পুনৰ লগ পাম নতুন ভিডিঅ' লৈ। থেংক ইউ। চাব বিচাৰিলে আমাৰ পেজটো ফ'ল' কৰি ৰাখিব।